সো ফ্ৰেন্ডছ, এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অনলাইন কাউন্সেলিং প্ৰচেছটো কি হয় আৰু কেনেকৈ কৰিব লাগিব আৰু ইয়াতে ডকুমেণ্টছ ইম্পৰ্টেণ্ট এইসমূহ কি লাগিব। সো ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ নিশ্চয়কৈ চাই থাকিব আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব। সো ইয়াতে খন্তেক পিছৰ পৰাই আপোনালোকৰ কাউন্সেলিং প্ৰচেছটো ষ্টাৰ্ট হৈ যাব। এইটো আপোনালোকৰ 11 বজাৰ পৰা হ'ব পাৰে নাইবা আবেলি ইয়াতে 3 বজাৰ পৰা হৈ যাব পাৰে। যি কি নহওক কিছু সময় পিছত আপোনালোকে দেখিবলৈ পাব ৱেবছাইটত যে অনলাইন কাউন্সেলিং process is live now. So তেতিয়া আপোনালোকক step by step এটা ভিডিঅ' দ্বাৰা এই চেনেলটোত আপোনালোকে লাভ কৰিব। সো অনলাইন কাউন্সেলিং প্ৰচেছটো হৈছে এনেকুৱা এটা প্ৰচেছ য'ত আপোনালোকে এডমিশ্যন ল'বলৈ সেইটো কৰাটো কম্পালচাৰি হয়। সো প্ৰথমতে আপোনালোকে যেতিয়া সেই লিংকত ক্লিক কৰিব আপোনালোকৰ আইডিটো লগইন কৰিব লাগিব। ইয়াতে আপোনালোকৰ নিজৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থৰ সহায়েৰে তাৰপিছত আপোনালোকৰ ইয়াত আপুনি যিটো ডিষ্ট্ৰিক্টত এক্সাম দিছিলে তাতে কিমানটা ইনষ্টিটিউট আছে সেইবিলাক আপোনালোকে সিলেক্ট কৰিব পাৰিব। অপশ্যন পায়ে যাব, তাত আপোনালোকে ফাৰ্ষ্টৰ পৰা শেষলৈকে সিলেক্ট কৰিব পাৰিব। ধৰক এখন ডিষ্ট্ৰিক্টত 3খন ইনষ্টিটিউট আছে, আপোনালোকে 3খন ইনষ্টিটিউটৰ বাবে প্ৰিফাৰেন্স সিলেক্ট কৰিব পাৰিব। প্ৰথম প্ৰিফাৰেন্স, সেকেন্ড প্ৰিফাৰেন্স আৰু থাৰ্ড প্ৰিফাৰেন্স। এতে প্ৰিফাৰেন্স বুলি ক'লে এই ক্ষেত্ৰত আপুনি কোনটো চেণ্টাৰ, 3খন যে চেণ্টাৰ ধৰা হ'ল আছে সেইখনৰ ভিতৰত আপুনি এডমিশ্যন ল'বলৈ বা পঢ়াৰ ইচ্ছা কৰে সো সেইটো আপুনি ফাৰ্ষ্ট, তাৰপিছত সেকেন্ড, থাৰ্ড এনেকৈ দিব পাৰে। এতিয়া কথা হ'ল যে বহুতে কাউন্সেলিং প্ৰচেছ কৰাৰ সময়তে ভুল কৰি দিয়ে। সেই ভুলটো কি জানেনে? সেই ভুলটো হৈছে যে সেই 3খন ইনষ্টিটিউটৰ ভিতৰত বাকি 2খন সিলেক্ট নকৰে, কেৱল এখনহে সিলেক্ট কৰে। সো সেই ক্ষেত্ৰত কিন্তু নিজৰে লছ, কিয়নো যে আপুনি কেৱল এখন ইনষ্টিটিউচনৰ বাবেহে সিলেক্ট কৰিলে, বাকি 2খনৰ বাবে আপোনাৰ মাৰ্কছটো কিন্তু তাতে কাট অফত বা ধৰাই নহয়। কেৱল আপুনি যিখনৰ বাবে কৰিছে তাতেহে কাট অফ হিচাপে আপোনাৰ যদি মাৰ্কছটো আছে তেনেহ'লে আপুনি এডমিশ্যনটো লাভ কৰিব, নহ'লে বাকি 2খনৰ বাবে কিন্তু তাতে কাউন্সেলিং আপোনাৰ নহ'লে। সো সেই ক্ষেত্ৰত আপোনালোকে গোটেইকেইখন ইনষ্টিটিউট সিলেক্ট কৰিব লাগিব। হয়, কিছুমানত ইনষ্টিটিউটৰ সংখ্যা 1 বা 2খন এনেকৈ আছে, কিছুমানত কিন্তু বেছিকৈ আছে, গভৰ্ণমেণ্ট প্ৰাইভেট 2খনে আছে। সো কেনেকৈ কৰিব লাগে ভিডিঅ'ত এটা জনাই দিম বাৰু। আৰু এটা কথা হ'ল যে ডকুমেণ্টছ কি লাগিব। কিছুমানে এটা সুধি আছিলে ইনকাম চাৰ্টিফিকেট কম্পালচাৰি নেকি। সো এনচাৰটো হৈছে ইনকাম চাৰ্টিফিকেট কম্পালচাৰি নহয়। আনকি এডমিশ্যনৰ সময়ত আপোনালোকে ইনকাম চাৰ্টিফিকেটটো নালাগে, যিহেতু ইয়াতে কোনো ধৰণৰ ফিজ ৱেইভাৰ নহয়। যিসকলে এডমিশ্যনৰ প্ৰচেছত যিমান টকা সকলোৰে সেম দিব লাগিব। বাকী এটা কুৱেশ্যন আছিলে PRC-খন নাই কি কৰিব। এতিয়া চাওক, PRC-খনো কম্পালচাৰি নহয়, যদি আছে ভাল কথা লৈ যাব, যদি নাই আপোনালোকৰ নালাগে। সেইখন আপোনালোকৰ নিজৰ ভোটাৰ ID লৈ গ'লে হ'ল। যেতিয়া এডমিশ্যন বা কাউন্সেলিং, যেতিয়া আপোনালোকে এডমিশ্যনৰ বাবে ইনষ্টিটিউচনত যাব লাগিব, ইনষ্টিটিউট এলটমেণ্ট হোৱাৰ পিছতহে। সো তাৰপিছত আৰু এটা কুৱেশ্যন আছিলে যে OBC NCL চাৰ্টিফিকেটখন কম্পালচাৰি নেকি। সো OBC NCL চাৰ্টিফিকেটখনো ইয়াতে কম্পালচাৰি নহয়। আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেটখন আছে, যদি আপুনি কোনো কেটেগৰীৰ পৰা বিলং কৰে, আপোনাৰ সেই কাষ্ট চাৰ্টিফিকেটখন লৈ গ'লে হ'ল। আৰু এটা কুৱেশ্যন আছিলে যে HS-ৰ মাৰ্কছ যোগ হ'ব নেকি এডমিশ্যনৰ ক্ষেত্ৰত। সো HS-ৰ মাৰ্কছ বৰ্তমান যোগ নহয়। আজিৰ পৰা যদি আপুনি চাই মোটামুটি 3-4 বছৰমান আগতহে সেইটো প্ৰচেছ আছিলে, কিন্তু আজিকালি কেৱল এণ্ট্ৰেন্স এক্সামৰ ওপৰত মেৰিট বেচিছে এডমিশ্যনটো লাভ কৰে। সো HS-ৰ বা হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ এই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু এইটো যিটো ক্ৰাইটেৰিয়া এইটো ফুলফিল কৰিব লাগে। 45% মিনিমাম নাইবা 50% মিনিমাম সেইটো থাকিবই লাগে, সেইটো সকলোৱে জানে। সো ডকুমেণ্টৰ ক্ষেত্ৰত তেনেকুৱা আৰু বিশেষ বাকী একো ডকুমেণ্ট নালাগে। আৰু এখন ডকুমেণ্ট ইয়াতে আপোনালোকৰ এফিডেভিট এখন বনাব লাগিব। আৰু এফিডেভিটত কি লিখিব, কেনেকৈ বনাব সেই সম্পৰ্কে মই যেতিয়া আপোনালোকৰ এডমিশ্যনৰ বাবে যাব, ডেটটো যেতিয়া ডিক্লেয়াৰ কৰা হ'ব, পৰৱৰ্তী সময়ত আপোনালোকক সেই সম্পৰ্কে ভিডিঅ'ৰ দ্বাৰা জনাই দিয়া হ'ব। আৰু এটা কুৱেশ্যন আছিলে যে কাউন্সেলিং কোনসকলে কৰিব পাৰিব। চাওক, ইয়াতে কাউন্সেলিং কোনসকলে কৰিব পাৰিব বুলি কোনো ধৰণৰ ধৰা বন্ধা কথা নাই। যিসকলে পৰীক্ষা দিছে, যিসকলৰ লিষ্টত নাম আছে, কম মাৰ্কছে পাওক বা বেছি মাৰ্কছে পাওক, সো সেইটো ডিপেণ্ড নকৰে নম্বৰৰ ওপৰত। আপোনালোকে সকলোৱে কাউন্সেলিং প্ৰচেছত অংশগ্ৰহণ কৰিব পাৰিব। অনলাইন কাউন্সেলিং সকলোৱে কৰিব লাগিব। যদি কোনোবাই কাউন্সেলিঙত পাৰ্টিচিপেট নকৰে তেতিয়া কি হ'ব। চাওক, কাউন্সেলিঙত যদি পাৰ্টিচিপেট নকৰে সেই ক্ষেত্ৰত তেওঁৰ এডমিশ্যন ল'ব নোৱাৰে, এডমিশ্যনটোৰ পৰা কেঞ্চেল কৰি দিয়া হ'ব। এইটো হৈছে ফাৰ্ষ্ট ফেজৰ কাউন্সেলিং। আৰু ফাৰ্ষ্ট ফেজ কাউন্সেলিঙত যদি কোনোবাই অংশগ্ৰহণ নকৰে, পৰৱৰ্তী সময়ত আপোনালোকে সেইটো কাউন্সেলিঙত অংশগ্ৰহণ কৰোঁতে যদি চিট থাকে তেতিয়া এডমিশ্যন পাব, নহ'লে বেছি মাৰ্কছ পালেও এডমিশ্যন হয়তো নাপাব পাৰে যদিহে চিটৰ সংখ্যা নাথাকে। সো সেই ক্ষেত্ৰত কাউন্সেলিংটো সকলোৱে কৰাটো কম্পালচাৰি ইয়াতে হয় যদিহে এডমিশ্যন ল'ব বিচাৰিছে। সো আশা কৰিছোঁ আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈছে। তথাপিও যদি আপোনালোকে কিবা ডাউট আছে তেন্তে কমেণ্টত নিশ্চয়কৈ জনাব। আৰু কিছু সময় পিছত আপোনালোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হৈ যাব, ভিডিঅ' সেই সম্পৰ্কে আপোনালোকক জনোৱা হ'ব। ভিডিঅ'টো এইখিনি আছিলে, লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। পৰৱৰ্তী সময়ত নতুন ভিডিঅ' এটাত লগ পাম। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।